অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে আপোনালোকক মই অৰুণোদয়ৰ লগতে আৰু এটা নতুন উপহাৰো দিম লাগিবনে নালাগে কাক কাক নালাগে হাত দাঙক কাক কাক লাগিব হাত দাঙক বঢ়িয়া এতিয়া অৰুণোদয় আঁচনিটো যিসকলে পোৱা নাই তেওঁলোককো লাহে লাহে আমি দি যাম আৰু অৰুণোদয় আঁচনিত এইবাৰ আমি 1 জানুৱাৰী তাৰিখে উপহাৰ এটাও আপোনালোকক আগবঢ়াম লগে লগে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে দালি চেনি নিমখ আগবঢ়াম এটিকলি দুটিপাত আঁচনি আহিব বাগিচাৰ পৰিয়ালৰ বাবে চাহ বাগিচাৰ মাটিৰ মালিকী স্বত্বও আমি বাগিচাৰ পৰিয়ালসকলক দিম আৰু নিযুত মইনা আঁচনিৰ লগে লগে এইবাৰ আমি লৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা দিম 1 তাৰিখে আপোনালোকে গম পাই যাব তাৰ মানে চাউল দিলো 20 কেজি চাউল আহিলেও 800 টকা চেনি দালি নিমখ হল অৰুণোদয় হল উদ্যমিতা হল লৰা ছোৱালীৰ পঢ়াৰ খৰচ আমাৰ হল ঘৰবিলাক জিঅ' টেকিং কৰিছো লাহেকৈ যিসকলে আগত ঘৰ পোৱা নাই তেওঁলোকে ঘৰো পাব মহিলাসকলেও কামৰ স্বীকৃতি দিছে আই মাতৃসকল এই 10,000 টকাটো দিব যাওঁতে 32 লাখ মহিলাক দিব লাগিব 3,200 কোটি টকা মই যোগাৰ কৰিবলগীয়া হৈছে কোনো আপত্তি নাই অহাবাৰ 25,000 টকা দিবলৈ 8,000 কোটি টকা মই যোগাৰ কৰিব লাগিব কোনো আপত্তি নাই কি উদাহৰণ দিছো আৰু এনেকুৱা মহিলা আমাৰ কিমান আছে 8 লাখ আৰু আমাৰ মাজত এনেকুৱা মহিলাও আছে যোনে এতিয়া 10 লাখ টকাতকৈও বছৰত বেছি উপাৰ্জন কৰে তেওঁলোকক আমি মহা লাখপতি বাইদেউ বুলি কওঁ মোৰ উদ্দেশ্য ইলেকশ্যন আহিছে টকা দিওঁ সেই উদ্দেশ্য নহয় মোৰ উদ্দেশ্য হল আমাৰ মহিলাসকলক গোটেই মহিলাসকলক আমি লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰা ঘৰত যাতে অসুবিধা নহয় তাৰ কাৰণে আমি অৰুণোদয় দিছো বিনামূলীয়া চাউল দিছো এতিয়া নতুনকৈ 117 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছো আপোনালোকে পাইছে নে নাই পোৱা কোনে কোনে কিনিছে হাত দাঙকচোন সকলোৱে কিনিছে দালিখিনি ভাল নে বেয়া কোৱালিটি কিবা প্ৰব্লেম আছে নেকি চেনি ভাল নে বেয়া নিমখখিনি ভাল নে বেয়া এতিয়া 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে দালি চেনি আৰু নিমখ তিনিটা বস্তু আপোনালোকে ল'ব পাৰিব 1 জানুৱাৰীৰ পৰা 100 টকাতে অহাবাৰ বিজেপি চৰকাৰ আহিলে কি জানি 100 টকাটো নালাগা হৈ যায় বিনা পইচাতে ঘৰত চাউল দালি নিমখ পাই গল যি নহওক মহিলাসকলে মোদীয়ে চাউল দিয়ে চৰকাৰে অৰুণোদয় দিয়ে দালি পালো নিমখ পালো চেনি পালো এতিয়া আমি বেলেগৰ ওচৰত হাত পাতিব নালাগে উদ্যমিতাৰ পুঁজি পালো আমি ব্যৱসায় কৰিম উৎপাদনমূলক কামৰ লগত জড়িত হম আৰু আমি লাখপতি হোৱাৰ কাৰণে চেষ্টা কৰিম এই উদ্দেশ্য আগত ৰাখি আজি আমি প্ৰথম কিস্তিৰ 10,000 টকা আপোনালোকৰ মাজত আমি বিতৰণ কৰিম এই 10,000 টকা লৈ
আমি কিছুমানে মোবাইল কিনিম কোনে কোনে মোবাইল লম আচ্ছা কোনে কোনে নলয় নলয় মাঘ বিহু আহি আছে বোলে তয়ো 2000 তয়ো 2000 তয়ো 2000 দে ভাল কৰি খানা খাম কোনে কোনে নাখায় ঠিক আছে এতিয়া এই 10,000 টকাটো আমি তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি প্ৰথম 10,000 টকাটো আমি গোটত দিলো 1 লাখ হল কোনোবা মহিলাই গোটৰ পৰা লোন ললে ব্যৱসায় কৰিলে টকাটো গোটক ঘূৰাই দিলে দ্বিতীয় জনীয়ে ললে তৃতীয় গৰাকীয়ে ললে বা সমূহীয়া ভাবে আমি 1 লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিলো বোলে নহয় মই গ্ৰুপত নিদিও মই নিজে কিবা এটা কৰিম কোনো আপত্তি নাই মাকুম সমষ্টিৰ ৰাইজে লিখিছে যে আমি ছাগলী পালন কৰিম দুগ্ধ উৎপাদন কৰিম কুকুৰা পালন গাহৰি পালন মীন পালন কি কৰে সিলাই মেচিন কিনক তাঁতশালৰ কাৰণে সূতা কিনক সৰুকৈ দোকান এখন দিয়ক 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক তৃতীয় যে নহয় মই নিজে কিবা এটা কৰিব খোজো কিন্তু মোৰ অলপ ভয় লাগে মই ইমান বাহিৰত নাযাও 10,000 টকাটো মই কিবা এটা কৰিম পিছত মই নোৱাৰিম তেতিয়া আমি কি কৰিম আমাৰ হাজবেণ্ডৰ লগত তেওঁৰ যি ব্যৱসায় আছে তাতে আমি 10,000 টকাটো খৰচ কৰিব পাৰিম ঘৰৰ দোকান আছে তাতে দিয়ক 10,000 হাজবেণ্ডে সৰুকৈ কিবা এটা ব্যৱসায় কৰি আছে তাতে দিয়ক 10,000 কাৰণ ঘৰৰ ব্যৱসায়টো আমাৰ নিজৰে ব্যৱসায় এই তিনটা কাম কৰাৰ পিছত আমি 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত আমি আকৌ যাম আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো কেনেকে খৰচ কৰিলে বোলে মই মোবাইল এটা ললো ভাল কথা বোলে বিহু আহিয়ে গল ভাল কৰি হাঁহ মাৰি ভাত এসাঁজ খালো কোমোৰা দি হাঁহ বনালো হিউ এটা কাম বোলে নহয় দোকানত ধাৰ আছিলে ধাৰটো মাৰি দিলো সেইটো এটা কাম ঠিক আছে কিন্তু যিসকলে আমাক কব যে মই তাঁতশাল গৰু গাহৰি কুকুৰা সৰু দোকান পিঠা পনা আচাৰ এই কামবিলাক মই কৰিছো আপোনাক আমি দেখুৱাই দিছো আপোনালোকে চাই লওক তেতিয়া আমি আপোনালোকক আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম 25,000 পালো আকৌ আমি আপোনালোকক চাম তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম এতিয়া মোক কওক 25,000 টকা লবলৈ কাৰ কাৰ মনত ইচ্ছা আছে সবৰে আছে ঠিক আছে আপোনালোকক আমি আকৌ ইয়াতে লগ পাম 25,000 দিবৰ কাৰণে তেতিয়া কিন্তু 22,000তকৈ মহিলাৰ সংখ্যা কমিব নালাগে হবতো সবে আহিব পাৰিব নে নোৱাৰিব দ্বিতীয়বাৰ কিন্তু আমি নানো আপোনালোকে নিজে আহিব লাগিব মানে কামটো দেখুৱাই যেনেকে মেট্ৰিক পাছ কৰিব লাগে আপোনালোকে দ্বিতীয়বাৰ কিন্তু মই বিজেপিক ভোট দিলো সেইটো কাৰণে নহয় দ্বিতীয়বাৰ আপোনালোকে কিয় আহিব
যে প্ৰথম 10,000 টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। চবে পাৰি